পথ দুর্ঘটনা এবার মৰাণত ভয়ঙ্কর পথ দুর্ঘটনা অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী লোক আৰু নিজৰ বাগিচাৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়তে ভয়ঙ্কর দুর্ঘটনাত পতিত হৈ পৰিছে হৈছে জনাইছো বহুত বিগ ব্ৰেকিং বহুত জনাইছো মৰাণত ভয়ঙ্কর পথ দুর্ঘটনা ৰাজ্যত পুনৰ ভয়ঙ্কর পথ দুর্ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈ পৰিছে এজন লোক রাজ্যত পুনৰ ভয়ঙ্কর পথ দুর্ঘটনা মৰাণত ভয়ঙ্কর পথ দুর্ঘটনা থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে নামৰ এজন লোক আৰু ফুকন চন্দ্ৰ দে নামৰ এজন লোক থিতাতে নিহত হৈ পৰিছে নিজৰ চাহ বাগিচাৰ পৰা ঘৰলৈ উভতাৰ সময়তে মহতিয়াই নিয়া চিনাক্ত বাহনে ভয়ঙ্কর পথ দুর্ঘটনা জনাইছো মৰাণত ভয়ঙ্কর পথ দুর্ঘটনা ভয়ঙ্কর দুর্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৰাজ্যত এটাৰ পিছত এটাকৈ ধাৰাবাহিক পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ঙ্কর ঘটনা মৰাণৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ইএলএফত সংঘটিত হৈছে এই ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে জনাইছো ৰাজ্যত এটাৰ পিছত এটাকৈ ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ স্থান হৈছে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ ভয়ঙ্কর দুৰ্ঘটনা আৰু চাহ বাগিচাৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰিছে ফুকন চন্দ্ৰ দে নামৰ এজন লোক নিহত হৈ পৰিছে ভয়ঙ্কর দুর্ঘটনা জনাইছো ভয়ঙ্কর পথ দুর্ঘটনা পুনৰ মৰাণত ভয়ঙ্কর পথ দুর্ঘটনা সংঘটিত হৈছে আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো বাগানৰ পৰা ঘৰলৈ উভতাৰ পথতে ভয়ঙ্কর দুৰ্ঘটনাত পতিত হৈ পৰিছে ভয়ঙ্কর দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে আৰু ফুকন চন্দ্ৰ দে নামৰ লোকজনৰ নিহত হোৱাৰ পিছতে মৃত্যুৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি ৰাজপথত আৰু ঘটনাস্থলীত বৰ্তমান আৰক্ষী দল উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে মৰাণত জনাইছো ৰাজ্যত পুনৰ ভয়ঙ্কর পথ দুৰ্ঘটনা ভয়ঙ্কর দুৰ্ঘটনাত থিতাতে নিহত ফুকন চন্দ্ৰ দে নামৰ এজন লোক নিজৰ চাহ বাগিচাৰ পৰা ঘৰলৈ উভতাৰ সময়তে মহতিয়াই নিয়ে অচিনাক্ত বাহনে ভয়ঙ্কর দুৰ্ঘটনাৰ পিছত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ মৰাণৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ইএলএফত সংঘটিত হৈছে ঘটনা আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বৰ্তমান ঘটনাস্থলীৰ উপস্থিত হৈছে আৰক্ষীৰ দল আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাৰ পিছত আমি দৃশ্যাংশ দেখুৱাই আছো এটাৰ পিছত আন এটাকৈ ভয়ঙ্কর দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য এবাৰ স্থান মৰাণত ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে নামৰ এজন লোক নিজৰ বাগানৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথতে ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভয়ঙ্কর দুৰ্ঘটনাত পতিত হৈ পৰিছে ফুকন চন্দ্ৰ দে মুহূৰ্তত জনাই আছো ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যত হৈছে কি মুহূৰ্তত এটাৰ পিছত আন এটাকৈ ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত আৰু সমগ্ৰ ৰাজ্য কঁপাই গৈছে ভয়ঙ্কর পথ দুৰ্ঘটনাই ৰাজ্যত কি হৈছে আসলতে কালিকা লাগিছে নেকি ৰাজ্যত এটাৰ পিছত এটাকৈ ভয়ঙ্কর পথ দুৰ্ঘটনা ইতিমধ্যে ৰাজ্য কঁপাই গৈছে এটাৰ পিছত আন এটাকৈ ভয়ঙ্কর পথ দুৰ্ঘটনা ৰাজ্যত আসলতে হৈছে কি প্ৰতিদিনে এটাৰ পিছত আন এটাকৈ ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে আজিৰ দিনটোতে কেইবাটাও ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে কালিৰ দিনটোতো হৈছে ধাৰাবাহিকভাৱে প্ৰতিদিনাই 4-5টাকৈ ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে আসলতে ৰাজ্যত হৈছে কি পুনৰ এবাৰ সংঘটিত হৈছে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কর দুৰ্ঘটনা আৰু থিতাতে কৰুণ ঘটনা ফুকন চন্দ্ৰ দে নামৰ এজন লোক থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত আৰু ঘটনাস্থলীত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আন এটা ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত ভয়ঙ্কর পথ দুৰ্ঘটনা থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে ফুকন চন্দ্ৰ দে নামৰ এজন লোক ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ঙ্কর পথ দুৰ্ঘটনা এটাৰ পিছত আন এটা ভয়ঙ্কর দুৰ্ঘটনাই কঁপাই গৈছে এই মুহূৰ্তত সমগ্ৰ ৰাজ্য আসলতে ৰাজ্যত হৈছে কি এটাৰ পিছত আন এটাকৈ ভয়ঙ্কর পথ দুৰ্ঘটনা প্ৰতিদিনাই 4-5টাকৈ ভয়ঙ্কর দুৰ্ঘটনাই কঁপাই গৈছে ৰাজ্যত হৈছে কি কালিকা লাগিছে নেকি ৰাজ্যত এই মুহূৰ্তত ৰাজ্যত আজিৰ দিনটোতে 4-5টাকৈ ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে বিগত কেইবাদিনো ধৰি ৰাজ্যত ভয়ঙ্কর দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতে সমগ্ৰ ৰাজ্য এই ভয়ঙ্কর দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য পুনৰ মৰাণত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ঙ্কর পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে নামৰ লোকজন নিজৰ বাগানৰ পৰা আহি আছিল
নিজৰ বাগানৰ পৰা আহি থকা সময়তে অচিনাক্ত বাহনে খুন্দিয়াই লৈ যায়, মহতিয়াই লৈ যায়, আৰু তাৰ পিছত থিতাতে নিহত হৈ পৰে ফুকন চন্দ্ৰ দে। আৰু ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘটনাস্থলীত। আৰক্ষীৰ দল উপস্থিত হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে। উত্তপ্ত পৰিস্থিতি ঘটনাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। পৰিয়ালে কান্দোনত ভাগি পৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে নিজৰ বাগানৰ পৰা ঘৰলৈ যোৱাৰ সময়তে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছে। জনাইছো ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা, আৰু আন এটা ভয়ংকৰ দুৰ্ঘটনাত কঁপিল এতিয়া মৰাণত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত। ভয়ংকৰ দুৰ্ঘটনা, থিতাতে কৰুণ ঘটনা ফুকন চন্দ্ৰ দেৰ সৈতে নিজৰ বাগানৰ পৰা ঘৰলৈ উভতাৰ সময়তে অচিনাকি বাহনে মহতিয়াই লৈ যায়, ৰাজপথত মহতিয়াই লৈ যায় ফুকন চন্দ্ৰ দে নামৰ লোকজনক। ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে দেখিবলৈ পোৱা গৈছে। আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু ফুকন চন্দ্ৰ দে নামৰ লোকজনৰ থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত অসহনীয়, এই মুহূৰ্তত ভয়ংকৰ ঘটনা ৰাজ্যত জনাই আছো। এটাৰ পিছত আন এটাকৈ ৰাজ্যত ভয়ংকৰ ঘটনা এই মুহূৰ্তত ৰাজ্য কঁপাই গৈছে। অসমবাসীৰ বুকু বিষাই গৈছে। এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা। আজিৰ দিনটোতে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। কালিৰ দিনটোতো হৈছে, বিগত কেইবাদিনো ধৰি ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা হ'বলৈ লৈছে। আৰু এইবাৰ মৰাণত পুনৰ এই মুহূৰ্তত মৰাণত ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে। আৰু ফুকন চন্দ্ৰ দে নামৰ লোকজন নিহত হোৱাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল উপস্থিত হৈ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে। আৰু ফুকন চন্দ্ৰ দেৰ নিহত হোৱাৰ পিছতে পৰিয়ালৰ মাজত লাগিছে এই মুহূৰ্তত হাহাকাৰ। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা কালিকা লাগিছে। ৰাজ্যত এটাৰ পিছত আন এটাকৈ ধাৰাবাহিকভাৱে পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ পথ দুৰ্ঘটনাত আমি অকালতে হেৰুৱাই দিছো বহু প্ৰতিভা, বহু কেইগৰাকী লোক হেৰুৱাই দিছো। অসমৰ ইজনৰ পিছত সিজন এতিয়া দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে ৰাজ্যত কি হৈছে, বিগত কেইবাদিনো ধৰি আপুনি লক্ষ্য কৰক, বিগত কেইবাদিনো ধৰি প্ৰত্যেক দিনাই দৈনিক 4-5টাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। আৰু ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰাইছে বহু লোকৰ। আৰু পুনৰ মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। ভয়ংকৰ এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে। আৰু সমগ্ৰ ৰাজ্যবাসী মুহূৰ্তত শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে পুনৰ মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছো। মৰাণত ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে নামৰ লোকজন। নিজ বাগানৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে। আৰু খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ফুকন চন্দ্ৰ দে নামৰ লোকজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযান আৰম্ভ কৰিব, কিয়নো অচিনাক্ত বাহনে খুন্দিয়াই লৈ যায়। অচিনাক্ত বাহনক বিচাৰি এই মুহূৰ্তত আৰক্ষী অভিযান আৰম্ভ কৰিব। তদন্ত প্ৰক্ৰিয়া আৰক্ষীৰ অব্যাহত আছে। আৰক্ষীয়ে এই মুহূৰ্তত ঘটনাস্থলীত উপস্থিত হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। মৰাণৰ মেইন ৰাজপথত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা পুনৰবাৰ জনাই আছো। ফুকন চন্দ্ৰ দে নামৰ লোকজন নিহত হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। য'ত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এইবাৰ স্থান হৈছে মৰাণৰ ৰাজপথ। মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ফুকন চন্দ্ৰ দে নামৰ লোকজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। মহতিয়াই লৈ যায়, অচিনাক্ত বাহনে মহতিয়াই লৈ যায় ফুকন চন্দ্ৰ দে নামৰ লোকজনক। তাৰ পিছতে লাগে হাহাকাৰ। উত্তপ্ত পৰিস্থিতি ৰাজপথত, বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শোকত ডুবি আছে এতিয়া ৰাজ্যবাসী। ৰাজ্যত কেইবাটাও যিহেতু বিগত দিনত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাৰ ৰাজ্য কঁপাই গৈছে। আৰু শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে পুনৰ এক দুৰ্ঘটনাৰ খবৰ আহি পৰিছে। মৰাণত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মৰাণৰ ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে নামৰ লোকজনৰ। আৰু থিতাতে কৰুণ ঘটনা ফুকন চন্দ্ৰ দে। আৰু খবৰ লাভ কৰাৰ পিছতে এতিয়া পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। পৰিয়ালৰ লোকৰ মাজত শোকৰ বন্যা বৈছে, হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। আৰু বৰ্তমান আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু সমগ্ৰ ঘটনাৰ তদন্ত বাবে ইতিমধ্যে
আৰক্ষীয়ে ব্যৱস্থা কৰিছে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হৈছে আৰক্ষীৰ দল ভয়ংকৰ ঘটনাত দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে নামৰ লোকজনৰ তাৰ পিছতে লাগিছে হাহাকাৰ উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে আমি মৰাণৰ ৰাজপথৰ দৃশ্যাংশ দেখুৱাই আছো এই ৰাজপথতেই বাগানৰ পৰা আহি আছিল ৰাষ্ট্ৰীয় ঘাইপথত বাগানৰ পৰা আহি আছিল লোকজন চাইকেল লৈ আহি থকাৰ সময়তে মহতিয়াই লৈ যায় লোকজনক আৰু লোকজনক মহতিয়াই লৈ যায় থিতাতে নিহত হোৱাৰ সেই ভয়ংকৰ খবৰ আহি পৰে সেই বেয়া খবৰ আহি পৰে তাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে বাসগৃহত উত্তপ্ত পৰিস্থিতিৰ ফুকত ভাগি পৰিছে পৰিয়াল এতিয়া হাহাকাৰময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু উপস্থিত হৈ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যত এটাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য এবাৰ স্থান হৈছে মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে এজন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছে মুহূৰ্তত আৰু তাৰ পিছতেই লাগিছে হাহাকাৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে কৰুণ ঘটনা ফুকন চন্দ্ৰ দে নামৰ লোকজনৰ সৈতে আৰু ফুকন চন্দ্ৰ দেৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজপথতেই মহতিয়াই লৈ যায় অচিনাক্ত বাহনে চাইকেলেৰে আহি আছিল ফুকন চন্দ্ৰ দে চাইকেলেৰে আহি আছিল নিজৰ বাগানৰ পৰা চাইকেলেৰে আহি থকাৰ সময়তে ৰাজপথত অচিনাক্ত বাহনে মহতিয়াই লৈ যায় আৰু সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা জনাইছে এটাৰ পিছত আন এটাকৈ দৈনিক পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য এবাৰ মৰাণত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা অচিনাক্ত বাহনে খুন্দিয়াই লৈ যায় চাইকেল চলাই আহি থকা ফুকন চন্দ্ৰ দে নামৰ লোকজনক আৰু ফুকন চন্দ্ৰ দেৰ মৃত্যুৰ পিছতে দিয়া নিহত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে ফুকন চন্দ্ৰ দে আৰু ফুকন চন্দ্ৰ দেৰ নিহত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে এই মুহূৰ্তত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে উপস্থিত হৈছে আৰক্ষীৰ দল আমি দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক এক্সক্লুচিভ দৃশ্যাংশ ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে অচিনাক্ত বাহনে মহতিয়াই লৈ যায় ফুকন চন্দ্ৰ দে নামৰ লোকজনক আৰু ফুকন চন্দ্ৰ দেৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি এতিয়া জনাইছো ৰাজ্যজুৰি শোকৰ বন্যা চলি আছে শোকত ম্ৰিয়মান হৈ আছে পুনৰ ৰাজ্যৰ এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মৰাণত এইবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত মহতিয়াই লৈ যায় ফুকন চন্দ্ৰ দে নামৰ এগৰাকী লোকক অচিনাক্ত বাহনে তাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ ঘটনাস্থলীত উপস্থিত হৈছে ফুকন চন্দ্ৰ দে বাগানলৈ আহিছিলে পেমেণ্ট কৰিবলৈ অকণমান বাগান আছে চাব আহিছে আমাৰ নিজৰে ৰাতিপুৱা 9টা বজাত ওলাই আহিলে ঘৰৰ পৰা কৰ্মচাৰীবিলাকক বেতন দিবৰ কাৰণে তাৰপাছত আনকালেও কেতিয়াবা অলপ দেৰিকৈ যায় মানে আমিতো দেৰিকৈ আহি পেলাই গম পাইছোঁ ইয়াতে হৈছে ফল্ডেণ্টত মইতো দোকানত থাকোঁ দোকানৰ পৰা খবৰ পাই দৌৰাদৌৰিকৈ আহিছোঁ মোৰ ককাই হৈ গ'ল 72 বছৰ আছিল ফুকন চন্দ্ৰ দে বাগানলৈ আহিছিলে পেমেণ্ট কৰিবলৈ অকণমান বাগান আছে চাব আহিছে আমাৰ নিজৰে ৰাতিপুৱা 9টা বজাত ওলাই আহিলে ঘৰৰ পৰা কৰ্মচাৰীবিলাকক বেতন দিবৰ কাৰণে তাৰপাছত আনকালেও কেতিয়াবা অলপ দেৰিকৈ যায় মানে আমিতো দেৰিকৈ আহি পেলাই গম পাইছোঁ ইয়াতে হৈছে ফল্ডেণ্টত মইতো দোকানত থাকোঁ দোকানৰ পৰা খবৰ পাই দৌৰাদৌৰিকৈ আহিছোঁ মোৰ ককাই হৈ গ'ল 72 বছৰ আছিল ফুকন চন্দ্ৰ দে বাগানলৈ আহিছিলে পেমেণ্ট কৰিবলৈ অকণমান বাগান আছে চাব আহিছে আমাৰ নিজৰে ৰাতিপুৱা 9টা বজাত ওলাই আহিলে ঘৰৰ পৰা কৰ্মচাৰীবিলাকক বেতন দিবৰ কাৰণে তাৰপাছত আনকালেও কেতিয়াবা অলপ দেৰিকৈ যায় মানে আমিতো দেৰিকৈ আহি পেলাই গম পাইছোঁ ইয়াতে হৈছে ফল্ডেণ্টত মইতো দোকানত থাকোঁ দোকানৰ পৰা খবৰ পাই দৌৰাদৌৰিকৈ আহিছোঁ মোৰ ককাই হৈ গ'ল 72 বছৰ আছিল ফুকন চন্দ্ৰ দে বাগানলৈ আহিছিলে পেমেণ্ট কৰিবলৈ অকণমান বাগান আছে চাব আহিছে আমাৰ নিজৰে ৰাতিপুৱা 9টা বজাত ওলাই আহিলে ঘৰৰ পৰা কৰ্মচাৰীবিলাকক বেতন দিবৰ কাৰণে তাৰপাছত আনকালেও কেতিয়াবা অলপ দেৰিকৈ যায় মানে আমিতো দেৰিকৈ আহি পেলাই গম পাইছোঁ ইয়াতে হৈছে
ফ'ৰ লেনটো মইতো দোকানত থাকোঁ, দোকানৰ পৰা খবৰ পাই দৌৰা-দৌৰিকৈ আহিছোঁ। মোৰ ককাই হৈ গ'ল 70-80 ফুকন চন্দ্ৰতে বাগানলৈ আহিছিলে পে'মেণ্ট কৰিবলৈ। অকণমান বাগান আছে চাহ বাগিচা আমাৰ নিজৰে। ৰাতিপুৱা 9টামান বজাত ওলাই আহিলে ঘৰৰ পৰা কৰ্মচাৰীবিলাকক বেতন দিবৰ কাৰণে। তাৰপাছত আনকালেও কেতিয়াবা অলপ দেৰি। ফ'ৰ লেন ৰাস্তা হয় আপোনাৰ, চেপন দি পেলাই যে পল' ক্লাব দি সোমাই গৈ আপোনাৰ তিলৈলৈকে ওলাইছে। ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ আপোনাৰ ৰাস্তা হয় এইটো। আপোনাৰ এই ৰাস্তাটোত মানে কোনো এতিয়া বৰ্তমান প্লেন নমাৰ পিছত কোনো ডিভাইডাৰখিনি আগতে আছিলে, ডিভাইডাৰখিনি উঠাই দিয়া হ'ল ইয়াত। আৰু ডিভাইডাৰ উঠাই দিয়াৰ পিছত মানে গাড়ী কেনি যায় মানে কোনে গম নাপায় মানে। সেই স্পীডত যিমানে স্পীড চলাই মানে গাড়ী কোনো সীমা নাই ইয়াত। সেই তেনেকুৱা অৱস্থাতে তেওঁ ফুকন দা আহিছিলে, ফুকন দা সৰু মৰু বাগান এখন আছে, তেওঁ পে'মেণ্ট কৰি পেলাই পাৰ হৈ যাওঁতে মানে তেওঁ গাড়ীয়ে মহতিয়াই লৈ গ'ল। তেতিয়ালৈকে গম পোৱা নাই এতিয়ালৈকে। এইটো ফ'ৰ লেন ৰাস্তা হয় আপোনাৰ, চেপন দি পেলাই যে পল' ক্লাব দি সোমাই গৈ আপোনাৰ তিলৈলৈকে ওলাইছে। ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ আপোনাৰ ৰাস্তা হয় এইটো। আপোনাৰ এই ৰাস্তাটোত মানে কোনো এতিয়া বৰ্তমান প্লেন নমাৰ পিছত কোনো ডিভাইডাৰখিনি আগতে আছিলে, ডিভাইডাৰখিনি উঠাই দিয়া হ'ল ইয়াত। আৰু ডিভাইডাৰ উঠাই দিয়াৰ পিছত মানে গাড়ী কেনি যায় মানে কোনে গম নাপায় মানে। সেই স্পীডত যিমানে স্পীড চলাই মানে গাড়ী কোনো সীমা নাই ইয়াত। সেই তেনেকুৱা অৱস্থাতে তেওঁ ফুকন দা আহিছিলে, ফুকন দা সৰু মৰু বাগান এখন আছে, তেওঁ পে'মেণ্ট কৰি পেলাই পাৰ হৈ যাওঁতে মানে তেওঁ গাড়ীয়ে মহতিয়াই লৈ গ'ল। তেতিয়ালৈকে গম পোৱা নাই এতিয়ালৈকে। এইটো ফ'ৰ লেন ৰাস্তা হয় আপোনাৰ, চেপন দি পেলাই যে পল' ক্লাব দি সোমাই গৈ আপোনাৰ তিলৈলৈকে ওলাইছে। ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ আপোনাৰ ৰাস্তা হয় এইটো। আপোনাৰ এই ৰাস্তাটোত মানে কোনো এতিয়া বৰ্তমান প্লেন নমাৰ পিছত কোনো ডিভাইডাৰখিনি আগতে আছিলে, ডিভাইডাৰখিনি উঠাই দিয়া হ'ল ইয়াত। আৰু ডিভাইডাৰ উঠাই দিয়াৰ পিছত মানে গাড়ী কেনি যায় মানে কোনে গম নাপায় মানে। সেই স্পীডত যিমানে স্পীড চলাই মানে গাড়ী কোনো সীমা নাই ইয়াত। সেই তেনেকুৱা অৱস্থাতে তেওঁ ফুকন দা আহিছিলে, ফুকন দা সৰু মৰু বাগান এখন আছে, তেওঁ পে'মেণ্ট কৰি পেলাই পাৰ হৈ যাওঁতে মানে